জলিয়া আকৌ জলিয়া গধূলি হ'ব নহয় গধূলি হ'ব এতিয়া জানি হা এয়া বাইদেউ এই বাইদেউৰ ঘৰত ফুৰিবলৈ আহিছিলোঁ আৰু এয়া বাইদেউ লগত আহিছিল আমাৰ অকণমান জেগাবোৰ মানে চাওঁগৈ কেনেকুৱা হয় আৰু এইফালে আমাৰ নবেল কেনেকুৱা ভালে ভালে খাই পেট ভৰিলে মানে খাই বৈ মানে এতিয়া ওলাইছোঁ অলপ মানে যিহেতু গাঁৱলৈ আহিছোঁ গাঁওবিলাক চাম আৰু বাকী বেটি তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী গায়ত্ৰী চেত্ৰী আকৌ এবাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী গায়ত্ৰী চেত্ৰী আচ্ছা কোন ক্লাছত যে 2 বাকী চাওঁ বাইদেৱে মানে ক'ত জেগাবোৰ দেখুৱাই গৈ কেনেকুৱা মানে জেগা দেখাই চাম আৰু বাইদেউ ৰ'ব আকৌ মানে এই বাইদেউৰ ঘৰলৈকে আহিছিলোঁ আৰু দেখিছেনে কিমান ধুনীয়াকৈ সাজি কাচি ওলাইছে কিবা ক'বা নেকি মানে কেনেকুৱা ঠাই দেখাবাগৈ এই দলং বনি আছে তালৈকে যাওঁগৈ অলপ ফুৰি আহোঁগৈ বাকী ইয়াত দেখিছেনে দুইগৰাকী সখী লগ হৈ লৈছে মানে আমাৰ দুজনক মানে পাত্তাই দিয়া নাই কি বুলি ক'ম আৰু বাকী ভাল লাগিছে সকলোৱে একেলগে আহিছোঁ আজি ফূৰ্তি কৰিছোঁ একেলগে খাইছোঁ বহিছোঁ কথা পাতিছোঁ এয়া হৈছে কৰবী মেম মানে মেম বুলি মাতোঁ যিহেতু আমি একেলগে কাম কৰোঁ কামৰ খাতিৰত মেম বুলি মাতিব লগা হয় আৰু মানে তেওঁলোকৰ বাৰীখন দেখাইছে আৰু এইখন বোলে তেওঁলোকৰ বাৰী ইয়াত দেখিছে মানে গৰু ছাগলীৰ কাৰণে চেফ দিবৰ কাৰণে এখন বাৰী মানে আৰু জেওৰা দি থৈছে আৰু ইয়াৰ মূলা দেখিছে মূলা আলু খেতি কৰিছে আৰু কি খেতি কৰিছে আৰু কি খেতি কৰিছে আৰু ধনিয়া ৰঙালাও তাকে আজি আহিছোঁ যদি কিবা কিবি শাক পাচলি দিয়ে লৈ যাম আৰু মেমে নিব নাই নিম হা আমি দুলিয়াত পাইছোঁ যে টাউনৰ পৰা গাঁৱলৈ নিম আৰু কি পাওঁ বাকী নবেল আগত গৈ আছে তাকে গাঁৱলৈ আহি খুবেই ভাল লাগিছে আৰু জেগাবোৰ চাইছোঁ আৰু মানে একদম সুন্দৰ এখন গাঁও বুলি ক'ব লাগিব আৰু এইফালে দেখিছে মানে সৰুকৈ এটা মানে জানে না জুৰিয়ে নাই কি বুলি কয় নাজানো আৰু কি বুলি কয় আপোনালোকে অঁ কি বুলি কয় জংঘল মানে এটা নলা মানে নলা ফালে ধুনীয়াকৈ তাৰমানে জুৰি বৈ যোৱাৰ নিচিনা পানী মানে নলা দি পানী বৈ গৈ আছে আৰু সম্পূৰ্ণ মানে গাঁৱলীয়া পৰিৱেশত আহিছোঁ মানে কিবা এটা খুবেই ভাল লাগিছে একদম নিজান ঠাইবিলাক কিবা এটা বহুত ভাল লাগিছে আৰু এইবিলাক গৰু চৰুবিলাক চৰি আছে দেখিছে মানে সম্পূৰ্ণ এটা মানে গাঁৱলীয়া পৰিৱেশ হয় কি হ'ল